নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ভিডিঅ' শেষলৈকে শুনিব, কাৰণ আজি মই প্ৰেছৰ ওপৰত কথা পাতিম। কাৰণ প্ৰেছ লৈ বহুত বিতৰ্ক হৈ আছে। আৰু আপোনালোকে ইতিমধ্যে গম পায় যে আমাৰ সন্মানীয় লেখক তথা প্ৰাক্তন অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক নিত্য বৰা ছাৰ আমাৰ মাজত নাই। তো এই কথাখিনি মই বিশ্লেষণ কৰিম। তো অলপ ধৈৰ্য সহকাৰে শুনিব। শুনাৰ পিছত আপুনি লাইক কমেণ্টছ কৰাটো আপোনাৰ ওপৰত, ছাবস্ক্ৰাইব কৰে বা নকৰে সেইটো আপোনাৰ ওপৰত, কিন্তু আমি অনুৰোধহে কৰিম, ইমানটোৱে, কোনো জবৰদস্তি নাই। মিডিয়াৰ ওপৰত যেনেকৈ আপোনাৰ একদম হিমন্ত বিশ্ব জঁপিয়াই পৰিছে, তো ময়ো কিন্তু আপোনালোকক প্ৰেছাৰ ক্ৰিয়েট কৰাৰ কাৰণে মই সেইটো বাৰেপতি নকওঁ ছাবস্ক্ৰাইব কৰক সেইটো না। আজিকালি দেখিছোঁ মানে ৰাখি ফোন কোৱাৰ সময়তো কিবা কিবি কৈ থাকে। যদি ছাবস্ক্ৰাইব নকৰে তেতিয়াহ'লে যে মই যিবিলাক কি হ'ব সেইবিলাক আপোনাৰ কিন্তু ফল নাপাব। এইটো এনেকৈ ব্লেকমেইলিং হৈ আছে আৰু মই তোমাক ছাবস্ক্ৰাইব কৰি আছে। আৰু আমি জেনুইন কথা পাতোঁ, জেনুইন মানুহে স্বাভিমানী অসমীয়া নিশ্চয় আমি আশা কৰিম তেওঁলোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব। আৰু বিন্দাছ লাইক কমেণ্টছ কৰাটো খুব জৰুৰী হয়। মানে যোনটো প্ৰশ্ন সাংবাদিকে সুধিব লাগে সেইটো প্ৰশ্ন দেখা গ'ল। এই যে অতদিনে যে সাংবাদিকৰ ওপৰত যে ইমান অত্যাচাৰ এতিয়াও চলি আছে, নচলা নহয়। যোৱা 5টা বছৰ আমি দেখিছোঁ একদম যি খুচি তাকে হৈ আছে। আৰু সংবাদ মাধ্যম নীৰৱ বুলি ক'ব পাৰোঁ, বেলেগ একো নাই। আৰু এই মাজে মাজে যে কিছুমানে অলপ জিলিকি থাকে নহয়, তাৰ আঁৰত কি আছে সেইটো মই আজি আপোনালোকক ফাদিল কৰি ল'ম। কাৰণ নিত্য বৰা ছাৰৰ নাম এইটো কাৰণে ক'লোঁ যে মই এনেকুৱা একজন ব্যক্তি, এটা সময়ত মোৰ অসমীয়া প্ৰতিদিন কাকতত বছৰটোত এভাৰেজ ধৰি লওক 8টা 10টা কেতিয়াবা 12টা মোৰ প্ৰবন্ধ ওলাইছে। তাত কিন্তু যথেষ্ট অৰিহণা আছে আমাৰ বৰা ছাৰৰ। তো ইউটিউব চেনেলৰ কাৰণে খোলাৰ কাৰণে কেইবাজনো মোৰ শুভাকাংক্ষীয়ে মোক ৰিকুৱেষ্ট কৰিছিলে। তাৰ মাজত কিন্তু অন্যতম আছিলে নিত্য বৰা ছাৰ। যে আপোনাৰ প্ৰবন্ধবিলাক ওলোৱা নাই, তো ৰাইজে ভাবিব যে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ লগত ইলু হৈ গ'ল, ছেটিং হৈ গ'ল। তো গতিকে ইউ মাষ্ট স্পীক ইন দ্য ইউটিউব। তেতিয়াৰ পৰা মই ক'বলৈ ষ্টাৰ্ট কৰিলোঁ। পলমকৈ ক'লোঁ, কিন্তু উপায় নাই, সেইকাৰণে মই বিন্দাছ কৈ আছোঁ। মোৰ এটাই ৰূপ, মোৰ এণ্টি ইষ্টাব্লিছমেণ্ট থাকে সদায়। এণ্টি ইষ্টাব্লিছমেণ্ট হ'লগৈ সেইটো কংগ্ৰেছ, AGP, BJP, ইভেন বাওঁপন্থীয়ে যদি কিবা খেলিমেলি কৰিছে, বাওঁপন্থীয়েও কিন্তু আমি সোধাই এৰা নাই। আপুনি মন কৰিব বস্তুটো। কিন্তু হয়, মই অখিল গগৈৰ নিচিনা কিন্তু অতি বিপ্লৱী নহয়, এনেই কামুৰি নাথাকোঁ। তথ্য সহকাৰে, যুক্তি সহকাৰে কথাবিলাকক বিশ্লেষণ দিব বিচাৰি আছোঁ। এতিয়া অসমীয়া প্ৰতিদিন কাকতৰ যিবিলাক প্ৰশ্নই ইমান দিনে কৰিব লাগিছিলে, আন সাংবাদিকবিলাক যিটো কৰিব লাগিছিলে হিমন্ত বিশ্ব শৰ্মাক, সেইটো কিন্তু কোনো প্ৰশ্নটো কৰা নাই। প্ৰশ্ন কৰিছে কোনে জানে? যাক চবে মামা বুলি কৈ থাকে, তাৰো যে মামা আছে, শ্বেৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আপোন মামা ছ'চিয়েল মিডিয়াত উপলব্ধ, আপোনালোকে চাব। তেখেতে কিন্তু কিছু প্ৰশ্ন কৰিছে, যেতিয়া আপোনালোকক এনেকৈ সোধে, তেতিয়া আপোনালোকে তেনেকৈ নকয় কিয়? নিজৰ ঘৰতে কিন্তু এই মামাতকৈও যে ডাঙৰ মামা আছে, আমি দেখা পাইছোঁ বস্তুটো। এতিয়া পৰাগ দাসৰ পৰা আমাৰ নিত্য বৰা ছাৰলৈকে এই যে এটা দীৰ্ঘ জাৰ্ণি, তাৰ দুই এটা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে পৰাগ দাস নথকা হ'লে আজি প্ৰতিদিন কিন্তু এনেকৈ এটা প্ৰতিষ্ঠিত প্ৰতিষ্ঠান নহ'লে হয়। পৰৱৰ্তী সময়ত কোনোবাই যদি এইটো ৰেজ কৰাইছে, এয়া হ'লগৈ নিত্য বৰা ছাৰ। তেওঁলোকৰ চাৰ্কুলেশ্যন পাৰ মান্থ 1,45,000 পৰা 1.5 লাখলৈকে গৈছিলে। আজি চেক কৰক, আজি অসমীয়া প্ৰতিদিন কাকতৰ পাব্লিকেশ্যন হাৰ্ডলি 50,000 হ'ব, তাতকৈ বেছি নহয়। চাৰ্কুলেশ্যন পাব্লিকেশ্যন নহয়, চাৰ্কুলেশ্যন। কাৰণ যেতিয়াই আক্ৰমণ হৈছে প্ৰেছৰ ওপৰত, তেতিয়াই কিন্তু নিতুমণি কিবা কিবি কৈছে, কিন্তু নিতুমণিতো আকৌ ঢিলা হৈ গ'ল নহয়। নিতুমণি সম্পৰ্কে কিন্তু কোনোবাই মোক কৈছিলে, না তেওঁ বোলে অসমৰ ৰবীশ কুমাৰ।
ৰবিশ কুমাৰ নহয়, কাহা ৰাজা হৰিশ্চন্দ্ৰ আৰু কাহা গংগু তেলী, এইটো হ'বই নোৱাৰে। আৰু ঠিক তেওঁ যে খুব হুলস্থুল কৰি আছিলে নহয়, হুলস্থুল কৰাৰ পিছত শেহতীয়াকৈ তেওঁ কিন্তু ইউ টাৰ্ণ লৈছে। আৰু আপুনি যদি জীৱনত পাপ কৰে নহয়, সেইটো কিন্তু প্ৰায়শ্চিত্ত কৰিবই লাগিব। আপোনালোকৰ নিশ্চয় মনত আছে, যেতিয়া হীৰেণ গোহাঁই ছাৰে 2016 কৈছিলে যে বিজেপিক ভোট নিদিবা, তেতিয়া বিজেপিৰ পক্ষত আৰু হীৰেণ গোহাঁই ছাৰৰ বিপক্ষত গৈ তেওঁলোকে কিন্তু নিতুমণিয়ে বহুত মানে অন্যায় কৰিছিলে। সেই প্ৰায়শ্চিত্ত কিন্তু এতিয়া তেওঁ কৰিব লগা হৈছে। তো নিতুমণি শইকীয়াৰ লগত মোৰ মাজত কথাও হ'ল যে মই কৰিম, নিশ্চয় কৰিম, কিন্তু অলপ চালি জাৰি চাওঁ কি। আৰু ঠিক মই ভবাৰ দৰে তেনেকুৱা হৈছে। চবৰে কিবা কিবি দুৰ্বলতা আছে, কৰাপশ্যন আছে, সেইটো কাৰণে তেওঁলোকে ঢিলা পৰি যায়। নিত্য বৰাত ছাৰ থাকোঁতে কি আছিলে কণ্ডিশ্যনটো জয়ন্ত বৰুৱাৰ লগত, যে আপুনি পেপাৰৰ কোন পেজত কি দিব নিদিব সেইটো আপুনি ঠিক ঠাক কৰিব, এইটো মই খুব বেছি এটা হস্তক্ষেপ নকৰোঁ, মেজৰ যদি প্ৰব্লেম নহয়। কিন্তু যোনটো এডিটৰিয়েল পেজ, কাৰণ অসমীয়া প্ৰতিদিন কাকতত কিন্তু এটাই পেজ থাকে সম্পাদকীয়, বেলেগ কিছু পেপাৰ 3টা 4টাকেও থাকি যায়, তাত কিন্তু সেই অপশ্যন নাই। সেই স্বাধীনতাটো বিচাৰিছিলে। আৰু ছাৰক লাষ্টত যে যোনটো ঘটনা হ'ল, এয়া সঁচা কথা, যোনটো ছাৰে মোক কৈছে দেই, কাৰণ একজন মৃত মানুহ সম্পৰ্কে কেতিয়াও মই মিছা কথা নকওঁ, আৰু মই জীৱিত মানুহ সম্পৰ্কেও মিছা কথা নকওঁ। সেইকাৰণে কৈছোঁ যে মোক কৈছে যে চৌধুৰী মই অৱসৰ লোৱা নাই নহয়, জয়ন্ত বৰুৱা মোক উলিয়াই দিছে। আচল কথাটো হ'ল এইটো নিত্য বৰা ছাৰৰ আত্মাই জানে, মই জানো, মোৰ কাণ জানে, আমি শুনিছোঁ কথাবিলাক। এইটো হ'লগৈ আচল কথা। যেতিয়া প্ৰেছৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত কৰিছে তেওঁ, প্ৰেছৰ মালিকবিলাকৰ ওপৰত, যে আৰু ভাল দৰমহা দিব লাগে, তেওঁলোকৰ বহুত কামাই আছে, যেতিয়া ঠিকাটো বুলি নাপায় তেতিয়াই আমাৰ এগেইনষ্টত লিখে। আৰু জয়ন্ত বৰুৱা ডাঙৰীয়া কিন্তু মানে অকল মানে যিমান যে পাব্লিকেশ্যন যে আছে পেপাৰ হাউচ, তাৰ যি সংগঠন, এই সংগঠন কিন্তু তেওঁ খুব সম্ভৱ হয় জেনেৰেল ছেক্ৰেটাৰী নহয়তো প্ৰেছিডেণ্ট, এটা মাত মতা নাই। তো গতিকে পৰিণতিবিলাক তেনেকুৱাই হ'ব, কোনো উপায় নাই। কিন্তু মই হিমন্ত বিশ্ব শৰ্মাক চেলুট নহয়, মই হিমন্ত বিশ্ব শৰ্মাৰ মামাক মই চেলুট মাৰিছোঁ, যোনটো অসমৰ সাংবাদিকে সাহস কৰিব পৰা নাই, তেখেতে কিন্তু দেখুৱালে। তো গতিকে এই যে সাংবাদিকবিলাক কিছু যে আছে, এই যে ধান্দা খুলি বহিছে, এই ধান্দাবিলাক বাদ দিয়ক। আৰু অৱশ্যে তাহাঁতি কিয় বাদ দিব, সিহঁতিতো ধান্দা কৰিবই। মই দেখিছোঁ নিজ আত্মীয়, নিজৰ মানুহ মৰি গৈছে, তাক লৈও ধান্দা কৰিছে, কেইবা লাখৰ ট্ৰেঞ্জেকশ্যন কৰিছে। আৰু মই সদায় কৈ থাকোঁ, আপুনি যদি মৰেলি কাৰেক্ট হয়, নন কৰাপ্ট হয়, আপোনাক ভগৱান, আল্লাহ, ঈশ্বৰ কোনো একো কৰিব নোৱাৰে। এইটো চিধা চিধি কথা। এতিয়া লাষ্ট কথা এইটোৱে যে আজি মই দেখিছোঁ যে প্ৰতিদিন কাকতৰ এই আমাৰ নিত্য বৰা ছাৰৰ ওপৰত কৈছে, দুখ প্ৰকাশ কৰিছে। কিন্তু ষ্টৰিটো কি জানেনে? ষ্টৰিটো হ'ল এনেকুৱা যে নিত্য বৰা ছাৰক যে জয়ন্ত বৰুৱা উলিয়াই দিছিলে নহয়, এইটো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰেছাৰত। কাৰণ জয়ন্ত বৰুৱাৰ লাইফত ছিংগল আৰু ওৱান এজেণ্ডা, এইটো হ'ল যেনে তেনে তেওঁ ৰাজ্যসভালৈ যাব লাগে। আৰু মই মাজত দেখিছোঁ যে ছ'চিয়েল মিডিয়াতো জয়ন্ত বৰুৱাৰ নিচিনা মানুহে সহায় ল'ব লগা হৈছে। শৃংখল চলিয়া কি কৈ আছে যে নাই, অপজিশ্যনৰ চৰকাৰ হ'ব লাগে আৰু আমাৰ জয়ন্ত বৰুৱাক ৰাজ্যসভালৈ পঠিয়াব লাগে। কেম্পেইনিংটো ষ্টাৰ্ট হৈ গৈছে। গতিকে এই মানুহবিলাক যে এই দুমুখীয়া নীতি, এইবিলাক কিন্তু সদায় মানে চিৰিয়াছ মই ৰাইজক কৈ আছোঁ যে আপোনালোকে অলপ ছ'চিয়েল মিডিয়াবিলাক চালি জাৰি চাব। পেপাৰত যোনটো আগত দম আছিলে, সেই পেপাৰৰ কিন্তু দমটো নাইকিয়া হৈ গৈছে। কাৰণ আপুনি ষ্ট্ৰং, এই পেহেলগামৰ যি ঘটনা হৈছে, পেহেলগামৰ ওপৰত খুদ জয়ন্ত বৰুৱা মোক কৈছিলে যে আপুনি পেহেলগামৰ ওপৰত লিখক। মই লিখিছোঁ, কিন্তু তেওঁ হয়তো নোলালে। তাৰপিছত তেওঁ কৈছে যে নাই, এতিয়া বোলে ইউটিউবাৰ ওপৰত কিমানজনৰ ওপৰত কেছ হৈ গৈছে। মোকতো এইটো বোলে আপুনি নেশ্যনেল মিডিয়া নাচায় নেকি? কিন্তু হয়, পৰৱৰ্তী সময়ত কৈছে। মই জয়ন্ত বৰুৱাক ক'ব বিচাৰিছোঁ, যদি মই নিত্য বৰা, যদি মই আমাৰ পৰাগ দাসৰ ওপৰত মই যদি প্ৰবন্ধ লিখোঁ, আপোনাৰ পেপাৰ ছপাবনে?
আপোনালোকৰ নিশ্চয় মনত আছে যে আপোনাৰ দেশ স্বাধীন হোৱাৰ পিছত আটাইতকৈ ডাঙৰ দীঘলীয়া আন্দোলন হৈছিল কৃষক আন্দোলন পাঞ্জাবীবিলাকৰ নেতৃত্বত। এই কৃষক আন্দোলনত কিন্তু 1 বছৰ কমপ্লিশ্যনৰ ওপৰত মই এটা প্ৰবন্ধ লিখিছিলোঁ, এণ্ড ইট ৱাজ ছাপ'জ টু বি পাব্লিছড। চব ঠিকে ঠাকে আছিলে। চাব 2021 26 ডিচেম্বৰ অসমীয়া প্ৰতিদিনখন চাব, তাত কৃষক আন্দোলনৰ ওপৰত 1 বছৰ ওপৰত কোনো প্ৰবন্ধ নাই। এই প্ৰবন্ধ কৰিলে কি তেওঁলোকে 11 টাৱাৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত এইটো ড্ৰপ কৰি দিলে, আৰু এজন প্ৰাক্তন বিষয়াৰ তেওঁলোকে কিবা এটা বকৱাছ এটা আৰ্টিকেল তাত দিলে। এইবিলাক হ'লগৈ তেওঁলোকৰ চৰিত্ৰ। গতিকে নৃত্য বনাৰ প্ৰতি তেওঁতো চাওক, তেওঁতো ৰাজনীতিবিদ হিমন্ত বিশ্ব শৰ্মা, তেওঁতো শোক প্ৰকাশ কৰিব, বহুত কিবা কিবি ক'ব, সেইটো হ'ব পাৰে। কিন্তু মই ভাবোঁ যে আজিৰ দিনটোত যিবিলাক আমাৰ সাহিত্যিক আছে লিখা মেলাৰ লগত জড়িত, তেওঁলোককো অনুৰোধ জনাইছে তেওঁলোকে খোলাখুলিকৈ এই কথাবিলাক লিখক। নমস্কাৰ, ইয়াতে শেষ কৰিছোঁ।